নমস্কাৰ এটি গুৰুত্বপূৰ্ণ বাতৰি লৈ নিউজ নৰ্থ ষ্টুডিঅ'ত মই মুকিবুল সিং সমগ্ৰ অসমৰ লগতে দেৰগাঁৱতো খাদ্য ৰাজহুৱা বিতৰণ আৰু গ্ৰাহক পৰিক্ৰমা বিভাগৰ উদ্যোগত খাদ্য সুৰক্ষাৰ পৰা পৰিপুষ্টিৰ নিশ্চিতিলৈ অন্ন সেৱা দিনৰ শুভাৰম্ভণিৰ লগতে ৰাষ্ট্ৰীয় খাদ্য সুৰক্ষা আইনৰ অধীনস্থ পৰিয়ালৰ বাবে মচুৰ দাইল চেনি নিমখ নতুন ৰাজ সাহায্যযুক্ত খাদ্য সামগ্ৰী বিতৰণ নিউজ নাওৰ এক বিশেষ প্ৰতিবেদন সমগ্ৰ অসমৰ লগতে দেৰগাঁৱতো খাদ্য ৰাজহুৱা বিতৰণ আৰু গ্ৰাহক পৰিক্ৰমা বিভাগৰ উদ্যোগত খাদ্য সুৰক্ষাৰ পৰা পৰিপুষ্টিৰ নিশ্চিতিলৈ অন্ন সেৱাৰ দিন শুভাৰম্ভণিৰ লগতে ৰাষ্ট্ৰীয় খাদ্য সুৰক্ষা আইনৰ অধীনস্থ পৰিয়ালৰ বাবে মচুৰ দাইল চেনি নিমখ নতুন ৰাজ সাহায্যযুক্ত খাদ্য সামগ্ৰী বিতৰণ মচুৰ দাইল প্ৰতি কিলোত 69 টকা চেনি প্ৰতি কিলোত 38 টকা নিমখ প্ৰতি কিলোত 10 টকা তাতোতকৈ ভাল লগা কথাটো হ'ল যে আগন্তুক জানুৱাৰী মাহৰ পৰা 1 কিলো মচুৰ দাইল 1 কিলো চেনি আৰু 1 কিলো নিমখ প্ৰতিটো যোগ্য পৰিয়ালে মুঠ 100 টকাত লাভ কৰিব আজি খাদ্য সুৰক্ষা আঁচনিৰ অন্ন সুৰক্ষা দিনৰ শুভাৰম্ভণি অনুষ্ঠানত উপস্থিত থাকি মই সকলোকে উপস্থিত থাকি মই গ্ৰাহক সুৰক্ষাৰ অধীনত যিসকল গ্ৰাহক আছে উপভোক্তাসকলক তেখেতসকলক মই ধন্যবাদ জনাইছোঁ আৰু আমাৰ 3 নম্বৰ দেৰগাঁও পৌৰসভাৰ 3 নম্বৰ ৱাৰ্ডৰ ৱাৰ্ড সদস্য মিতালী ফুকনো ইয়াত উপস্থিত আছে আৰু মিতালী ফুকনে শুভাৰম্ভ কৰা এই অনুষ্ঠানটিত মই নিজেও উপস্থিত থাকিবলৈ পাই আনন্দিত হৈছোঁ আৰু লগতে যিসকল উপভোক্তাই আজি অন্ন সুৰক্ষা দিনৰ বস্তু গ্ৰহণ কৰিছে তেখেতসকলৰ মুখত হাঁহি বিৰিঙা দেখি মোৰ নিজৰে ভাল লাগিছে বিশেষকৈ চৰকাৰে যি আঁচনি গ্ৰহণ কৰিছে সেই আঁচনিত যে উপভোক্তাসকল আনন্দিত বা তেখেতসকল উপকৃত হৈছে তেওঁলোকৰ মুখাৱয়ব দেখিলে বুজি পোৱা যায় সুলভ মূল্যত যি চাউল দালি আৰম্ভ কৰিছে সেই লাভ কৰিছে মই ভাবোঁ ইয়ে তেওঁলোকৰ জীৱনত বা পাৰিবাৰিক জীৱনত প্ৰাত্যহিক জীৱনত বহুখিনি আৰ্থিকভাৱে উপকৃত হ'ব বুলি আশা কৰিছোঁ আৰু এই আঁচনি তেওঁলোককো মানে গ্ৰহণ কৰিবলৈ আহ্বান জনাইছোঁ আৰু লগতে চৰকাৰে এই আঁচনিৰ কাৰণে আমি আমাৰ এজন সচেতন নাগৰিক হিচাপে আমি চৰকাৰক এই আঁচনিৰ বাবদ আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু এই আঁচনি যাতে অদূৰ ভৱিষ্যতে অব্যাহত থাকে তাৰ প্ৰতি আমি সঁহাৰি জনাই চৰকাৰক এখন ধন্যবাদ সূচক 10 নৱেম্বৰৰ পৰা প্ৰথমবাৰৰ বাবে সকলো সুলভ মূল্যৰ দোকানত এই অত্যাৱশ্যকীয় সামগ্ৰীসমূহ ৰাজ সাহায্যযুক্ত দৰত আগবঢ়াইছে 10 নৱেম্বৰত গুৱাহাটীত আয়োজিত এক অনুষ্ঠানত অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ৰাষ্ট্ৰীয় খাদ্য সুৰক্ষা আইনৰ অধীনস্থ পৰিয়াললৈ ৰাজ সাহায্যযুক্ত মচুৰ দাইল চেনি আৰু নিমখ যোগান আঁচনিৰ আনুষ্ঠানিকভাৱে শুভাৰম্ভণি কৰে শুভ উদ্বোধন কৰা এই বদৰুদ্দিন আহমেদৰ সুলভ মূল্যৰ দোকানত যি অন্ন সুৰক্ষাৰ অন্ন সেৱাৰ দিন হিচাপে আজি যি মানে চেনি দাইল আৰু নিমখৰ যি সুলভ মূল্যত পোৱা বস্তুখিনি শুভ উদ্বোধন কৰোঁ আৰু এই শুভ উদ্বোধনী অনুষ্ঠানত উপস্থিত থাকি মই বহুত সুখী হৈছোঁ আৰু মুখ্যমন্ত্ৰী ডাঙৰীয়ালৈ ধন্যবাদ জ্ঞাপন কৰিছোঁ হৈছে 69 টকা আৰু চেনিৰ দাম 38 নিমখৰ 10 টকা এইখিনি হিতাধিকাৰীৰ যিখিনি সুলভ মূল্যত পাব তেওঁলোকে বহুত সুখী হৈছে পাই পেলাই সেই বুলি মই জনাই মুখ্যমন্ত্ৰীগৰাকীয়ে শুভাৰম্ভণি কৰাৰ পাছতেই সমগ্ৰ অসমৰ বিভিন্ন প্ৰান্তত লগতে ব্ৰহ্মপুত্ৰ সমবায় সমিতিৰ অধীনৰ দেৰগাঁৱৰ 3 নং ৱাৰ্ডৰ মহম্মদ বদৰুদ্দিন আহমেদৰ সুলভ মূল্যৰ দোকানতো দেৰগাঁও পৌৰসভাৰ 3 নং ৱাৰ্ডৰ সদস্য মিতালী ফুকন বৰুৱাই অন্ন সেৱা দিনৰ শুভাৰম্ভণি কৰে উক্ত অনুষ্ঠানত বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকে টুটুমণি গুৰুং অগপনেত্ৰী পাৰবিন চুলতানাকে মুখ্য কৰি কেইবাগৰাকীও বিশিষ্ট ব্যক্তি ৰাজহুৱা বিতৰণ ব্যৱস্থাৰ অধীনত বৰ্তমান ৰাজ্যখনত থকা প্ৰায় 70 লাখ পৰিয়ালে এই আঁচনিৰ সুবিধা লাভ কৰিব ইয়াৰ জৰিয়তে প্ৰায় 2,45 লাখ হিতাধিকাৰী উপকৃত হ'ব হয় চৰকাৰে বিনামূলীয়াকৈ চাউল দিয়াৰ উপৰিও মচুৰ দাইল চেনি নিমখ আদি দিয়াৰ যি পৰিকল্পনা কৰিছিল তাৰ আজি শুভ উদ্বোধন কৰা হৈছে মুখ্যমন্ত্ৰী মহোদয়ে গুৱাহাটীত যি প্ৰচাৰ শুভ উদ্বোধনী কৰিছে তাৰ আজি সুলভ মূল্য প্ৰতিখন সুলভ মূল্য দোকানতে ডিজিটেল সেৱাৰ জৰিয়তে প্ৰদৰ্শনী দেখুৱাবলৈ চৰকাৰে অনুৰোধ কৰিছিলে সেইমতে আজি আমাৰ ইয়াত কৰা হৈছে
আৰু বিশিষ্ট অতিথি হিচাপে আমাৰ ৱাৰ্ড 3 নং ৱাৰ্ডৰ ৱাৰ্ড সদস্যা বাইদেউ আৰু পাৰবিন বেগম বাইদেউ আৰু আমাৰ বুধৰ জুইবাৰী 43 নং বুধৰ সভানেত্ৰী টুটুমণি গুৰুং বাইদেউ আজি উপস্থিত থাকে। তেওঁলোকৰ উপস্থিতিত লগতে আমাৰ হিতাধিকাৰীসকলৰ উপস্থিতিত আজি অনুষ্ঠানটি আয়োজন কৰা হৈছে। মহম্মদ বদৰুদ্দিন আহমেদ 282খন প্ৰায়বোৰে আহিছে। আমাৰ এটা গ্ৰুপ আছে সুলভ মূল্য দোকানৰ যিখিনি হিতাধিকাৰী তেওঁলোকৰ এটা গ্ৰুপ আছে। আমি গ্ৰুপত মেছেজ দি দিছোঁ, সেইমতে আজি তেওঁলোক উপস্থিত হৈছে আৰু তেওঁলোকৰ উপস্থিত হৈ যথেষ্ট সুখী অনুভৱ দেখিছোঁ। মূল্য মচুৰ দাইলৰ মূল্য 59 টকা আৰু চেনি প্ৰতি কেজি 38 টকা আৰু নিমখৰ 10 টকা। মনৰ অনুভৱ আচলতে খুব সুন্দৰ অনুভৱে মনত যথেষ্ট ভালেই লাগিছে আৰু মুখ্যমন্ত্ৰীক ক'বলৈ আচলতে ভাষা নাই। মই যথেষ্ট কৃতজ্ঞ মুখ্যমন্ত্ৰীৰ ওচৰত। আচলতে পোৱা হ'লে সেৱা এটাই জনালোহেঁতেন, এতিয়া হাতযোৰ কৰিছোঁ মুখ্যমন্ত্ৰীক। মই শহাসকলক আচলতে মোৰো হাঁহি উঠিছে শহাসকলে, কাৰণ তেওঁলোকে মিঠাতেল ইউজ কৰি পাইছে নাই মোৰ চিন্তা হৈছে। তেওঁলোকে হয়তো মিঠাতেল চুই পোৱা নাই বুলি ভাবিছোঁ মই, সেইকাৰণে মিঠাতেলৰ মূল্য বুজি পোৱা নাই। মিঠাতেল ৰন্ধনৰ মেইন বস্তু, মিঠাতেল নহ'লে বস্তু যিমানেই ভাল নহওক সোৱাদ নুঠে। আৰু মিঠাতেল ঔষধো এটা ডাঙৰ ঔষধো। ঠাণ্ডা দিনত এতিয়া মিঠাতেল নহ'লে চলিব নোৱাৰা নিচিনাই আচলতে। মিঠাতেল মেইন দৰৱ। মিঠাতেল যদি ৰেগুলাৰ সনা যায় তেতিয়াহ'লে মই ভাবোঁ ডাক্তৰৰ ওচৰলৈ যাব নালাগে। আৰু আজিকালি মানুহে মিঠাতেল হাঁহে ক'লা হওঁ বুলি গা, গতিকে সেইকাৰণে আচলতে ডাক্তৰ বন্ধু হোৱাদি হয় তেওঁলোকৰ, মই ভাবোঁ। আৰু ময়ো মিঠাতেল ইউজ কৰোঁ ভৰি হাতত, ভয় গালে নাসানিলেও। আৰু মূৰতো মিঠাতেল সানিলে চুলি বহুত ভাল হয়। আজিকালি অৱশ্যে মোৰো চুলি অকণ পকিছে, কিন্তু মিঠাতেল চুলি সানিলেও চুলি নপকে। আমাৰ দেউতাহঁতকো দেখিছিলোঁ আগৰ, আমাৰ দেউতায়ো ৰেগুলাৰ মিঠাতেলেই সানে চুলিত, অইন তেল সনাই। মই ভাবোঁ যথেষ্ট এইটো সুন্দৰ পদক্ষেপ আৰু সুন্দৰ চিন্তা। আৰু দুখীয়া মানুহে মিঠাতেল প্ৰকৃততে ব্যৱহাৰ কৰিব নোৱাৰেই বহুতে, কিন্তু ভাল মই এইটো সুন্দৰ পদক্ষেপ বুলি কওঁ। মই যথেষ্ট কৃতজ্ঞ। সুন্দৰ অনুভৱ আৰু বহুত কেনেকৈ বুজাম আৰু বুজাব পৰা নাই, বহুত ভাল লাগিছে। ইয়াতকৈ আৰু সুখ কি আছে। আৰু আজি যে মুখ্যমন্ত্ৰীয়ে এনেকৈ পদক্ষেপ লৈছে সকলো কাৰণে, আৰু দুখীয়া মানুহখিনিও বহুত ভাল পাইছে। তেওঁলোকে যে আজি দালি 1 কেজি খাবলৈ চিন্তা কৰে, তেওঁলোকে 10 টকা দি কিনে। আজি সেইকাৰণে তেওঁলোকে কিমান সুখী হৈছে হয়তো মই বুজাব নোৱাৰোঁ। আৰু প্ৰধানমন্ত্ৰীলৈ মই ধন্যবাদ দিছোঁ। আমি অপেক্ষা কৰি আছোঁ সকলোৱে, নিশ্চয় যিদিনা পাম চাগৈ হয়তো আৰু আনন্দ লাগিব, হয়তো সেইদিনা মানে অনুভৱেই কৰিব নোৱাৰিম আমি। দেৰগাঁৱৰ পৰা নৱজ্যোতি ভঁৰালীৰ এক বিশেষ প্ৰতিবেদন, নিউজ নাও।